নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅত মগিতাশ্ৰী বৃহস্পতিবাৰে ৰাজহুৱা হ'ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যাংকন পদ্ধতি কি ধৰণে ফৰ্মুলা উলোৱা হৈছে মূল্যাংকন কি পদ্ধতিৰে কৰা হ'ব সেয়া ৰাজহুৱা হ'ব বৃহস্পতিবাৰে নিৰূপক কমিটি আৰু ন্যায়ালয়ৰ গাইডলাইনছৰ ভিত্তিতে শিক্ষা বিভাগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব মূল্যাংকন পদ্ধতি দিনৰ 12 বজাৰ ভিতৰত শিক্ষা মন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে সংবাদমেল যোগে সদৰি কৰিব মূল্যাংকন প্ৰক্ৰিয়া কি হ'ব আৰু 31 জুলাইৰ ভিতৰত ফলাফলো ঘোষণা কৰা হ'ব তেওঁলোকে যি ধৰণে প্ৰতিবেদন দিছে এই প্ৰতিবেদনৰ ভিত্তিত আৰু ইয়াৰ লগতে সুপ্ৰিম কোৰ্টে যিটো আদেশ দিছে বা পৰামৰ্শ আগবঢ়াইছে এইটোৰ ভিত্তিত আইনগত দিশখিনি আমি পৰীক্ষা কৰিবৰ কাৰণে ইতিমধ্যে আমি এডভোকেট জেনেৰেলক আমি জনাইছোঁ আৰু আজিৰ ভিতৰত আমি তেওঁৰ পৰা প্ৰতিবেদন তেওঁৰ পৰা এখন মানে কমেণ্ট আমি পাম আমি চিফ মিনিষ্টাৰৰ তালৈ ফাইল যাব মুখ্যমন্ত্ৰীৰ অনুমোদন হ'লে হয়তো আজি হ'ব নহ'লে কালিতকৈ আৰু দেৰি নহয় কাইলৈ 12 বজাৰ আগত সিদ্ধান্ত আপোনালোকে পাই যাব প্ৰজ্ঞান ভাৰতীৰ অধীনত কি কয় আমি যিসকল ছাত্ৰ ছাত্ৰীক আমি স্কুটি প্ৰদান কৰিছিলোঁ তাক লৈ পেলাই বিভিন্ন সময়ত বিভিন্ন অভিযোগো ছাত্ৰ ছাত্ৰীসকলৰ পৰা উত্থাপিত হৈ আহিছে ইয়াৰ কাৰণে আমি এটা ইমেইল এড্ৰেছ দিছিলোঁ আৰু ইমেইল এড্ৰেছত সৰ্বমুঠ আমি 4105খন আপত্তি আমি পাইছিলোঁ এই গোটেইখিনি তন্নতন্নকৈ পৰীক্ষা কৰি চোৱাৰ পাছত ইয়াৰে 95খন আবেদন আমি ভেলিড পাইছোঁ যে তেওঁলোকৰ ক্লেইমটো আমি যি ক্ৰাইটেৰিয়া নিৰ্ধাৰণ কৰিছিলোঁ সেই ক্ৰাইটেৰিয়াৰ ভিত্তিত তেওঁলোকৰ শুদ্ধ গতিকে এই 95গৰাকীক এডিশ্যনেলি তেওঁলোকক স্কুটি নিশ্চিতভাৱে তেওঁলোকৰ যিহেতু প্ৰাপ্য আমি দিব লাগিব আমি দিয়াৰ ব্যৱস্থা আমি কৰিম বিদ্যুৎ মাচুল অনাদায় থকাসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে শক্তি বিভাগ শক্তি মন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে 1 তাৰিখৰ পৰা 1 জুলাইৰ পৰা 10 জুলাইলৈকে ব্যাপক অভিযান চলাব শক্তি বিভাগে আৰক্ষীক লগত লৈ চলিব এই অভিযান ৰাইজৰ সহযোগিতা লাগিব আৰু তেতিয়া জনসাধাৰণে ভাবি থকাৰ ধৰণে 24/7 বিজুলী লাভ কৰিব পাৰিব বিভাগটো যেনে ধৰণে চলিছিল পূৰ্বে কিছু মনোযোগিতাৰ অভাৱ আছিল কাৰণে ৰাজহ কম সংগ্ৰহ হৈছিল বুলিও তেওঁ এক প্ৰকাৰ উল্লেখ কৰিছে আৰু বিদ্যুৎ সেৱা ভালকৈ পাবলৈ বিষয়া কৰ্মচাৰীয়ে লাগিব কাম কৰিব জুন মাহত 475 কোটি টকা সংগ্ৰহ হৈছে 337 কোটি আছিল মে মাহত মাহে মাহে বিল দিলে উন্নীত হ'ব এই ব্যৱস্থা আৰু বিদ্যুৎ চুৰিৰ পৰা সংগ্ৰহ হৈছে ইতিমধ্যে 12 কোটি টকাৰ জৰিমনা আধাৰ কাৰ্ড লিংক নহলে সংযোগ কটা নাযায় বুলিও লগতে স্পষ্ট কৰিছে শক্তিমন্ত্ৰীগৰাকীয়ে 75 কোটি টকা আমি এতিয়ালৈকে সংগ্ৰহ কৰিব পাৰিম যদি নিষ্ঠা সহকাৰে সকলোৱে কাম কাজখিনি আমি আগুৱাই লৈ যাওঁ এই কোম্পানী কেতিয়াও লোকচানৰ সন্মুখীন নহয় আৰু ৰাইজে যদি সহযোগিতা আগবঢ়ায় তেতিয়া আমি সঁচাকৈ অসমৰ জনসাধাৰণে ভাবি থকা ধৰণে 24/7 বিজুলী আমি মোৰ লাগিছে যে এটা সময়ত আমি এইটো এচিভ কৰি ল'ব পাৰিম অহা 1 তাৰিখৰ পৰা অহা 10 তাৰিখলৈকে গোটেই অসম জুৰি মেচিভ ডিছকানেকশ্যন ড্ৰাইভ আৰম্ভ হ'ব তাৰ কাৰণে আৰক্ষী বিভাগৰ লগত আমাৰ সভা হ'ব বিদ্যুৎ বিভাগৰ দীৰ্ঘদিন ধৰি বিদ্যুৎ মাচুল পৰিশোধ নকৰা লোকসকলৰ ঘৰত ডিছকানেকশ্যন ড্ৰাইভ মেচিভলি 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে আমি চলাম কাৰণ আধাৰ কাৰ্ডটোতো আৰু যাৰ নাই তেওঁৰ লাইনটো নাথাকিব এনেকুৱা হ'বই নহয় মহানগৰীৰ দীঘলী পুখুৰীত মাছৰ মৃত্যুৰ ঘটনাৰ বুজ ল'লে মন্ত্ৰী বিমল বৰাই ঘটনাক লৈ পৰ্যটন বিভাগ মীন পৌৰ নিগমৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হ'ল দীঘলী পুখুৰীৰ সৌন্দৰ্য বৰ্ধনৰ বাবে চৰকাৰে আগবঢ়াব পুঁজি অন্য ৰাজ্যৰ দৰে দীঘলী পুখুৰীত বৰশী বোৱা প্ৰতিযোগিতা আয়োজনৰো পৰিকল্পনা হাতত লৈছে চৰকাৰে প্ৰদূষিত পানী যাতে পুখুৰীত পৰিব নোৱাৰে তাৰ বাবে পৌৰ নিগমে গ্ৰহণ কৰিব ব্যৱস্থা যোৱা 4 দিনৰ পৰা আমাৰ সংশ্লিষ্ট যিসকল কাৰিকৰী বিশেষজ্ঞ আছে কি কাৰণে মাছ ইয়াতে মৃত্যুমুখত পৰিব লগা হ'ল তাৰ বিচাৰ বিশ্লেষণ তেখেতসকলে কৰি আছে আৰু আজি জনাইছে যে আমাৰ এই পেণ্ডেমিক যি কোভিড-19 কাৰণে এই যিটো ৱাটাৰ বডি আছে আমাৰ দীঘলী পুখুৰী বিভিন্ন ধৰণৰ এক্টিভিটিছ হৈ থাকে আৰু সেই এক্টিভিটিছসমূহ নোহোৱাৰ কাৰণে ইয়াত অক্সিজেনৰ যিটো পৰিমাণ সেই পৰিমাণটো যথেষ্ট অৱনমিত হ'ল তাতে ইয়াতে মাছৰ সংখ্যা অভাৱনীয়ভাৱে বেছি বৃদ্ধি হৈ গৈছে ইয়াৰ ডেনচিটি মাছৰ
মাছৰ ডেঞ্চিটিটো বাঢ়ি গৈছে তো সেইকাৰণেও তেওঁলোকে কৈছে যে সেইকাৰণেও মাছ মৃত্যুমুখত পৰিব লগা হ'ল এংলিং হ'লে তাৰ আনন্দ উপভোগ কৰিব পাৰিব ৰেভিনিউ আহিব পাৰিব তাৰ কাৰণে আগন্তুক দিনত ইয়াত এংলিঙৰ কাৰণে ব্যৱস্থা আমি গঢ়ি তুলিম আৰু অনেক ব্ৰেকিং নিউজ নাগালেণ্ডক ছমাহৰ বাবে অশান্ত অঞ্চল ঘোষণা কৰিছে কেন্দ্ৰই আজিৰ পৰা কাৰ্যকৰী কৰা হৈছে এই ঘোষণা আৰ্মড ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট 1958ৰ দফা 3ৰ অধীনত কেন্দ্ৰৰ এই পদক্ষেপ নাগালেণ্ডৰ পৰিস্থিতি ভয়াৱহ হৈ থকাৰ বাবে সামৰিক হস্তক্ষেপৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছে বা যুক্তি দিছে কেন্দ্ৰই এখন ৰাজপত্ৰিত জাননী জাৰি কৰি কেন্দ্ৰীয় চৰকাৰে লৈছে এই সিদ্ধান্ত পুনৰ এবাৰ জনাম নাগালেণ্ডক আৰু ছমাহৰ বাবে অশান্ত অঞ্চল ঘোষণা কৰিছে কেন্দ্ৰই আজিৰ পৰা কাৰ্যকৰী কৰা হৈছে এই ঘোষণা কোভিড আক্ৰান্তৰ খবৰ ৰাজ্যত সামান্য হ্ৰাস কৰোনাত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বুধবাৰে নতুনকৈ আক্ৰান্ত হৈছে 2479 গৰাকী ব্যক্তি আৰু ইয়াৰে কামৰূপ মহানগৰীত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে 137 জন বিগত 24 ঘণ্টাত কৰোনাত মৃত্যুক আঁকোৱালি লোৱা লোকৰ সংখ্যা 30 জন অসমত কৰোনাত আক্ৰান্তৰ হাৰ হৈছে আজিৰ দিনটোত 2.71%, 93.91%লৈ আনহাতে বৃদ্ধি পাইছে কৰোনাত আৰোগ্যৰ হাৰ গুৱাহাটী জাপানিজ এনচেফেলাইটিছৰো আতংক জিএমচিএইচত চিকিৎসাধীন হৈছে জাপানিজ এনচেফেলাইটিছত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী 26 জুনত ভৰ্তি হৈছিল জিএমচিএইচত আৰু ৰোগীগৰাকীৰ হৈছিল ডায়েৰিয়া জ্বৰ আৰু মূৰৰ বিষ চিকিৎসক গৌতম মেধিৰ তত্বাৱধানত চলা চিকিৎসাত সম্প্ৰতি সুস্থ হৈ উঠিছে ৰোগীগৰাকী এগৰাকী 11 বছৰীয়া ৰোগী বুলি জানিব পৰা গৈছে আমাৰ বাচ্চা এজন 11 years old চিনাক্ষী কলিতা আজৰাৰ পৰা আহিছিল ভৰ্তি হৈ আছে এতিয়া she has been diagnosed as Japanese encephalitis headache আছিল ডায়েৰিয়া আছিল তাৰপিছত altered sensorium আছিল আমাৰ যিখিনি মেনেজমেণ্টত ডক্টৰ পেডিয়াট্ৰিক্সৰ আণ্ডাৰত ভৰ্তি হৈ পেলাই ডক্টৰ গৌতম মেধিৰ আণ্ডাৰত আছে পেচেণ্ট ইজ ষ্টেবল নাও আমি গোটেই যিখিনি দৰৱ দিব লাগে গোটেইখিনি আমি দিছোঁ আৰু এতিয়া যোৱা 2-3 দিনৰ পৰা জ্বৰ নাই so she is improving আৰু আজিৰ পৰা ৰাজ্যৰ চিকিৎসালয়ত উপলব্ধ হ'ল 5 বছৰ তলৰ শিশুৰ বাবে নিমোনিয়া আৰু কলেৰাৰ PCV ভ্যাকচিন এই ভ্যাকচিনে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব আৰু কৰোনা সন্দৰ্ভতো শিশুসকলৰ সুৰক্ষাৰ বাবে অভিভাৱক সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই চৰকাৰৰ নিৰ্দেশনা মানি চলিবলৈ লগতে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে আনহাতে কোভিড ভ্যাকচিনেশ্যন সম্পৰ্কে তেওঁৰ মন্তব্য যে 3 লাখকৈ 3 দিন ভ্যাকচিন প্ৰদান কৰা হৈছে আৰু এতিয়া ভ্যাকচিনেশ্যন সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আমাৰ ৰাজ্যতো নিমোকক্কেল কনজুগেট ভেকচিন PCV বুলি আমি চমুকে কওঁ শিশুসকলক 6 সপ্তাহত এবাৰ 14 সপ্তাহত এবাৰ আৰু 9 মাহত এবাৰ তিনিটাকৈ দিয়াৰ কাৰণে আজি এই ভেকচিনটো ৰাজ্যখনত প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে নিমোনিয়াকে ধৰি কিছু ৰোগৰ ভৱিষ্যতে উপশম ঘটিবৰ কাৰণে এইটো প্ৰতিৰোধক ব্যৱস্থা আমি আজি ৰাজ্যখনত প্ৰথমবাৰৰ কাৰণে আজি মুকলি কৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ আগতে তেখেতে গৃহ বিভাগক এই ক্ষেত্ৰত কঠোৰ হ'বলৈ নিৰ্দেশ দিছে যাতে গেডাৰিং ক'তো নহয় যদি ক'ৰবাত বিশেষ তেনেকুৱা সম্ভাৱ্য আছে তাত 144 ধাৰা দি হ'লেও আইনৰ গণ্ডিলৈ আনি নাইকিয়া কৰিবৰ কাৰণে যি ব্যৱস্থা সেইখিনি ল'বলৈ দিছে সময়খিনিতে এটা সময় বাণিজ্যিক বিৰতিৰ মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড
পুনৰ স্বাগতম জনাইছো। ডিছয় ভেলী সংৰক্ষিত বনাঞ্চলৰ নগা বেদখলীকৃত অঞ্চলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল'লে অসম আৰক্ষীৰ মহাপৰিদৰ্শক অনুৰাগ আগৰৱালা, উজনি অসমৰ পূব মণ্ডলৰ আয়ুক্ত শিৱপ্ৰসাদ গাঞ্জেৱালা আৰু যোৰহাট জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈনে নাগালেণ্ড চৰকাৰৰ বিষয়াৰ লগত আলোচনাত মিলিত হয় অসম আৰক্ষীৰ বিষয়ববীয়া দল। हमारा जो है न्यू सोनवाल बीओपी के पास जो डिस्प्यूट हुआ है, तो उसके लिए हम लोगों ने यहाँ पे जो अपना फोर्स को तैनात किया है। तो हमने बेसिकली अपने जो जवान हैं, अपने पुलिस पर्सनल हैं, उनका रख रखाव के लिए क्या क्या टैक्टिकली हमको सुविधाएं उनको देना है और क्या सप्लाई लाइन जो है उसको क्लियर रखना है। तो ये सारे इश्यूज जो है हमने यहाँ देखे और जब यहाँ आए तो नागालैंड साइड से भी जो है उनके एक एसडीओ और एक एडिशनल एसपी आए हुए थे। वी हैव टोल्ड देम कि इस इशू को जो हमारी तरफ से जो कंसर्न्स हैं वो उनको बताएगा एंड वी हैव टोल्ड देम कि दैट टू होल्ड अ मीटिंग इन विच ऑल द इश्यूज कैन बी डिस्कस्ड एंड सॉर्टेड आउट। সামগ্ৰী কাৱৈমাৰীত আৰক্ষীৰ চলিছে ড্ৰাগছ বিৰোধী অভিযান। এছপি আনন্দ মিশ্ৰৰ নেতৃত্বত এটা আৰক্ষীৰ দল আৰু কাৱৈমাৰী আৰক্ষীৰ সহযোগত চলোৱা হ'ল এই অভিযান। এক গোপন সূত্ৰৰ পমখেদি আৰক্ষীৰ দলে কদমগুৰিত অভিযান চলাই দুজন কুখ্যাত ড্ৰাগছ বেপাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত এই ড্ৰাগছ মাফিয়া কদমগুৰিৰ তাইজুল ইছলাম আৰু আছাদুল ইছলাম বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ধৃত ড্ৰাগছ ব্যৱসায়ীকেইটাৰ পৰা 13টাকৈ কণ্টেইনাৰসহ জব্দ কৰিছে কিছু ড্ৰাগছ আৰু ইতিমধ্যে কাৱৈমাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ ব্যৱসায়ীকেইজনক জেৰা কৰি আছে। কোভিডৰ হটস্পটত পৰিণত হৈছে হাওৰাঘাটৰ পশ্চিম হাতীপুৰা গাঁওখন। এ পৰ্যন্ত গাঁওখনত আক্ৰান্ত লোকৰ সংখ্যা 30 জন হৈছে। গৈ পশ্চিম হাতীপুৰা গাঁৱত 14 দিনৰ বাবে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে প্ৰশাসনে। হাওৰাঘাটৰ গ্ৰামাঞ্চলত বৃদ্ধি পাইছে হঠাৎ এই ধৰণে কৰোনাৰ সংক্ৰমণ আৰু ইয়াকে লৈ শংকিত হৈ পৰিছে বিভিন্নজন। ৰাঁচীত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, অনুসূচিত জনজাতি মৰ্চাৰ ৰাষ্ট্ৰীয় প্ৰভাৰী আৰু মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া উপস্থিত হৈছে। ৰাঁচীত উপস্থিত হৈ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে সাংসদ শইকীয়াই। স্বাধীনতা সংগ্ৰামী নেতাগৰাকীয়ে ব্ৰিটিছৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰি ঝাৰখণ্ডৰ মুক্তিৰ বাবে 1900 চনত মাত্ৰ 25 বছৰ বয়সতে দেশ মাতৃৰ হকে আত্মবলিদান দিছিল। पहले बार हम लोग बहुत वर्चुअली और फिजिकली हम प्रदेश के कार्य समिति का बैठक कर रहे हैं कल। विशेष करके संगठन का बैठक में संगठन का ही विषय चर्चा में आते हैं। साथ ही साथ प्रदेश के जो राजनीतिक परिस्थिति है उसके ऊपर भी हम लोग चर्चा करेंगे। आगामी दिनों में अपने संगठन को बूथ लेवल तक कैसे हम मजबूत कर सकते हैं, सशक्त मंडल हम बना सकते हैं, सशक्त बूथ समिति बना सकते हैं और पेज इंचार्ज तक हमको आगे जाकर के बनाना है। तो कुल मिलाकर के संगठन का पूरा गतिविधि के ऊपर कल डिस्कस किया जाएगा। শোণিতপুৰৰ ঠেলামৰাত এক নৃশংস হত্যাকাণ্ড। স্বামীয়ে দাৰে ঘপিয়াই শিৰচ্ছেদ কৰিছে পত্নীক। নিহত মহিলাগৰাকী খুদেজা খাতুন। পাৰিবাৰিক সংঘাতৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীৰ জালত পৰিছে অভিযুক্ত আব্দুল ছালাম নামৰ এইজন ব্যক্তি। এই দৃশ্য দেখুৱাইছো। ঘটনাৰ পিছতে যথেষ্ট চাঞ্চল্যকৰে পৰিৱেশ শোণিতপুৰৰ ঠেলামৰাত এই নৃশংস হত্যাকাণ্ড। স্বামীয়ে দাৰে ঘপিয়াই শিৰচ্ছেদ কৰিলে পত্নীক। নিহত মহিলাগৰাকী খুদেজা খাতুন। আৰু পাৰিবাৰিক সংঘাতৰ ফলতে এনে এক ভয়ংকৰ পৰিণতি হ'লগৈ বুলি জনাইছে ওচৰ চুবুৰীয়াই। বাইকেৰে ভৰি পৰিছে চিৰাং আৰক্ষী অধীক্ষকৰ কাৰ্যালয় চৌহদটো। কিন্তু কিয় আৰক্ষী বিষয়াজনৰ কাৰ্যালয়ত বাইকৰ এই মেলা? চাওক এই প্ৰতিবেদন। হাৰি হাৰি মটৰচাইকেল দেখাত যেন এক পাৰ্কিং প্লেচ অথবা বাইকৰ শ্ব'ৰুম। পিছে এই বাইকবোৰ আৰক্ষীয়ে চোৰৰ পৰা জব্দ কৰাহে। বিগত 10 দিনত চিৰাং আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে 34খনকৈ চুৰি বাইক। ইয়াৰ পিছতে এই বাইকৰ শ্ব'ৰুমত পৰিণত হ'ল চিৰাং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়।
এইটো মটৰচাইকেল গেংগত এতিয়ালৈকে 19 জন গ্ৰেপ্তাৰ কৰা হৈছে বাকি কাৰণে আমাৰ অপাৰেশ্যন চলি আছে এইটো প্ৰায় 80,000ৰ পৰা 1,20,000 লৈকে বিভিন্ন ধৰণৰ মডেলৰ কষ্ট আছে যেতিয়া বাইক চুৰি হোৱাৰ পিছত তেওঁলোকৰ 20,000 25,000ত বেলেগ মানুহ বিক্ৰী কৰি দিয়ে ইফালে এই বাইক উদ্ধাৰৰ তথ্য সদৰি কৰাৰ সময়ত নৱগঠিত বিদ্ৰোহী সংগঠন NLFBৰ গতিবিধিৰ বিষয়েও তথ্য প্ৰকাশ কৰিলে আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান তথা BTRৰ IGP ডক্টৰ LR বিষ্ণয়ে প্ৰাক্তন NDFB নেতা বাথাৰ নেতৃত্বত কোকৰাঝাৰ আৰু চিৰাঙত সক্ৰিয় হৈ থকাৰ বিপৰীতে বকুৰ নেতৃত্বত ওদালগুৰি শোণিতপুৰ আৰু অৰুণাচল সীমান্তত এই বিদ্ৰোহী সংগঠনটোৰ কাম কাজ পৰিচালনা হৈ থকা বুলি তথ্য প্ৰকাশ কৰিলে ডক্টৰ বিষ্ণয়ে बोको ग्रुप एक्टिव আছে আপনার উদালগুৰি শোণিতপুৰ और अरुणाचल बॉर्डर অঞ্চলত और बाथा ग्रुप আছে চিৰাং और কোকৰাঝাৰ ডিস্ট্রিক্টত एक्टिव আছে আমার খবৰ মতে বাথাৰ লগত প্ৰায় 30-40 জনৰ কেডাৰ হ'ব পাৰে और बोकोर লগত ইতিমধ্যে অলৰেডি প্ৰায় 25 জন তো অ্যারেস্টি হৈ গ'ল উদালগুৰি জিলাত বাকি जो কেডাৰ আছে আৰু 20 জন মান হ'ব পাৰে দিস ইজ এ টেন্টেটিভ ফিগার और লোকেশন একজেক্ট আমি এতিয়ালৈকে বিচাৰি পোৱা নাই কি একজেক্টলি ভূটান আছে বা অসমৰ ভিতৰত আছে যেতিয়া লোকেশন আমি পাই যাম তেতিয়া একজেক্ট খবৰ আপোনাক জনাম বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ ধন্যবাদ শুভৰাত্ৰি মাইথান ষ্টীল ইমান